নিশ্চিতভাৱে অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ হৈছে চাহ খেতি আৰু এই চাহ খেতিৰ লগত জড়িত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বৰ্তমান পানীত হাঁহ নচলা অৱস্থা। যি সময়ত মনোহৰী টিয়ে অকশ্যনৰ সময়ত 1,25,000 টকা দৰত বিক্ৰী হৈছিল, তাৰ বিপৰীতে কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যি কেঁচাপাতৰ মূল্য বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে 10ৰ পৰা 12 টকাৰ পৰা 14 টকা এই ধৰণে পোৱা গৈছে। মোৰ লগত বৰ্তমান এজন চাহ খেতিয়ক আছে আৰু মই বৰ্তমান উপস্থিত আছো সৰুপথাৰ সমজিল্লাৰ অন্তৰ্গত টেঙানী অঞ্চল আৰু টেঙানী অঞ্চলত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ওপৰতে ক্ষুদ্ৰ চাহ খেতিৰ ওপৰত নিৰ্ভৰ কৰি এই অঞ্চলটো অৰ্থনৈতিক চলি আছে। মোৰ লগত বৰ্তমান আছে এজন ক্ষুদ্ৰ চাহ খেতিয়ক। দাদা কি ক'ব যি সময়ত আহ এই সময়ত যে যথেষ্ট কম দামত আপোনালোকৰ চাহপাতসমূহ বিক্ৰী কৰিবলৈ বাধ্য হৈছে, কিয় হৈছে? এইটো আচলতে মই বিশেষকে ক'বলৈ গ'লে এই ফেক্টৰী মালিক বিলাকৰে এটা মানে আপোনাৰ এটা হেৰি বুলি ক'ব লাগিব। কাৰণ যিহেতুকে আজি এমাহৰ আগত যেতিয়া নেকি এই পাতৰ মূল্য 25ৰ পৰা 30 টকা বা 32 টকাৰ ভিতৰত আছিলে, কিন্তু এতিয়া একে মাহৰ ভিতৰতে আহি পেলাই 12-14 টকা পালেহি। গতিকে এইটো তেতিয়াহ'লে তেখেতলোকৰ এই উদ্যোগ বিলাকৰ মালিকসকলৰে নিশ্চয় এইটো এটা মানে তেখেতলোকৰ এটা মানে হেৰি বুলি ক'ব লাগিব। গতিকে সেইকাৰণে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু লগতে কৃষি বিভাগৰ কৃষি মন্ত্ৰীক এটা মানে ইয়াৰ ওপৰত এটা সিদ্ধান্ত লৈ ৰাইজৰ খেতিয়কৰ আচলতে কথাখিনি অকণমান বুজিবৰ কাৰণে মানে আচলতে এই চাহ খেতিটোৰ ওপৰত এটা আলোচনা কৰি নিশ্চয় খেতিয়কে এটা উচিত মূল্য পাবৰ কাৰণে বা দিবৰ কাৰণে এটা মানে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এটা অনুৰোধ জনাইছো। আজি ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে এটা কথা কওকচোন, যিটো আজি দৰ পাই আছে আপোনালোকে যিটো দাম পাই আছে, তাত আপোনালোকৰ খৰচ কিমান হয় বা কেনেকুৱা ধৰণৰ আনুষংগিক খৰচ আছে? এ, এতিয়া চাওক, আজি এজোপা চাহ গছৰ পাত প্ৰডাকশ্যন কৰিবৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ সাৰ দিবলগীয়া হয়। যেনে আপোনাৰ জৈৱিকেই হওক বা ৰাসায়নিকেই হওক, আজি ইউৰিয়া চুপাৰ পটাছ আজি মানে দিব লগা হয়। লগতে আজি কীটনাশৰ মানে কাৰণে মানে আপোনাৰ আকৌ দৰৱ স্প্ৰে কৰিবলগীয়া হয়। এই দৰৱবিলাকৰ মূল্য অতিকে মানে বৃদ্ধি হৈছে। গতিকে তেতিয়াহ'লে আৰু তাতো আপোনাৰ এই দৰৱ স্প্ৰে কৰা মানুহৰ হাজিৰাৰ কথা আছে, আপোনাৰ দৰৱৰ কথা আছে। গতিকে এইটোক লৈ পেলাই আমি মানে একদম ক্ষুদ্ৰ চাহ খেতিয়ক আজি এনেকুৱা অৱস্থালৈ গৈছে, লাহে লাহে যদি এইটো গতিতে যদি থাকে, চৰকাৰে যদি কোনো এটা এই চাহৰ ওপৰত এটা সিদ্ধান্ত যদি নলয়, তেতিয়াহ'লে ক্ষুদ্ৰ চাহ খেতিয়কে আৰু চাহ খেতি কৰিবলৈ এৰিবগে লাগিব লাষ্ট মুহূৰ্তত। কিন্তু এতিয়া ক'বলৈ গ'লে আজি টেঙানী অঞ্চলটো এই চাহৰ ওপৰতে নিৰ্ভৰ। আজি এই চাহ খেতিৰ ওপৰত যথেষ্ট মানে খেতিয়ক আমি প্ৰায় 70-80% ৰাইজে আজি এই চাহ খেতিৰ ওপৰত জড়িত। গতিকে যদি আৰু পাতৰ যদি মূল্য এনেকুৱা হয়গে, তেতিয়াহ'লে আৰু লাহে লাহে খেতিটো মানে এৰিবগে, নিজেও আমিও এৰিবগে লাগিব লাষ্ট মুহূৰ্তত। বৰ্তমান অৱস্থাত আপোনালোকৰ 1 কেজি চাহপাতত কিমান খৰচ পৰে ফেক্টৰী পোৱালৈকে? ফেক্টৰী পোৱালৈকে আমাৰ 1 কেজি চাহপাতত একেবাৰে নাই কলেও মানে সাৰৰ পৰা ধৰি 9 টকামান খৰচ হৈ যায়। কিমান পাই আছে এতিয়া? এতিয়া পাই আছো আমি 12ৰ পৰা 13, অধিক হলে 14 টকা। গতিকে চিন্তা কৰক, 9 টকা যদি খৰচেই হয়, আপুনি তোলা মানুহ গৰাকীক 1 কেজি পাতত আপোনাৰ 5 টকা দিবই লাগিব, এইটো খাটাং। আৰু দৰৱ আছে, সাৰ আছে, নিৰণি আছে, আপোনাৰ বিভিন্ন খৰচ আছে। গতিকে আৰু পাতখিনি তুলি পেলাই ইয়াৰ পৰা এজন মানুহক আকৌ হাজিৰা দি পেলাই পাতখিনি নিয়াব লাগিব। গতিকে এই ধৰণে প্ৰায় 9 টকামান প্ৰতি কেজিত খৰচ হৈ যায়। নিশ্চিতভাৱে এইসকল খেতিয়কৰ এতিয়া দুৰ্দশা কথা ইতিমধ্যে আমি আপোনাক দেখুৱাব পাৰিছো। আৰু বিশেষ এটা কথা ক'বই লাগিব, যিসমূহ 9 টকা দৰত 9 টকা তেওঁলোকৰ খৰচ হয় প্ৰতি কেজি চাহপাত, তাৰ বিপৰীতে কিন্তু তেওঁলোকে পায় মাত্ৰ 14 টকা বা 15 টকা। আৰু এই যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে, ক্ষুদ্ৰ চাহ খেতিয়কৰ বৰ্তমান অৱস্থা কেনেকুৱা বেয়া হৈ পৰিছে, যিহেতু তেওঁলোকক এই কোম্পানীসমূহে কোনো ধৰণৰ দাম দিব নিবিচাৰে, তেওঁলোকক উচিত মূল্য দিব নিবিচাৰে। মূলত আছে ছাত্ৰ সন্থাৰ বিষয়সকল, কি ক'বা, যি সময়ত 1 কেজি চাহপাতত 9 টকা খৰচ হয়, তাৰ বিপৰীতে কিন্তু লাভ কৰিছে 10 টকা, 12 টকা, 15 টকা। এনেকে যদি চলে কি হ'ব ক্ষুদ্ৰ চাহ খেতিয়কৰ ভৱিষ্যত? নিশ্চিতভাৱে এটা কথা আচলতে মন কৰিব যে এই অসমৰ আচলতে এটা বৃহত্তৰ আচলতে জাতীয় উদ্যোগ হৈছে আচলতে চাহ উদ্যোগ। আৰু যিটো উদ্যোগে কেৱল অসম আৰু ভাৰতবৰ্ষতে নহয়, এছিয়া মহাদেশৰ লগতে পৃথিৱীৰ বিভিন্ন প্ৰান্তত আচলতে এই অসমৰ আচলতে চাহপাত ৰপ্তানি কৰা হয়। এটা নিৰ্দিষ্ট দামত তেওঁলোকে আচলতে ৰপ্তানি কৰে। আৰু যিটো সময়ত আচলতে কিন্তু সাধাৰণ যিসকল আচলতে লোকে আচলতে ইয়াত আচলতে মানে
মানে তেওঁলোকে আচলতে হাৰক পানী কৰি আচলতে কাম কৰি আহিছে, তেওঁলোকে আচলতে অশেষ কষ্ট কৰি আচলতে বাগানসমূহ প্ৰতিপালন কৰিছে, কিন্তু সাধাৰণ কৃষকে আচলতে তাৰ সেই মূল্য পাবলৈ সক্ষম হোৱা নাই। তো এই ক্ষেত্ৰত আচলতে আমি আহ্বান জনাব বিচাৰিছোঁ আচলতে টি বৰ্ডৰ যিসকল ব্যক্তি আছে আৰু চাহ উদ্যোগপতি যিসকল আছে বা ফেক্টৰী যিসকল আছে, মালিকী স্বত্ব আছে বা অসম চৰকাৰ আচলতে এটা আহ্বান, তেওঁলোকে আলোচনাত এটা মিলিত হৈ এটা সঠিক মূল্য নিৰ্ধাৰণ কৰক, যি মূল্যই সাধাৰণ শ্ৰেণী আচলতে কৃষকসকলক আচলতে উপকৃত কৰিব পাৰে। আজি আমি উপস্থিত থকা এই অঞ্চলটো টেঙানী অঞ্চলত আচলতে 2000ৰো অধিক আচলতে চাহৰ ওপৰত নিৰ্ভৰশীল আচলতে চাহ খেতিয়ক আছে, আৰু প্ৰায় টেঙানীৰ পৰা আচলতে প্ৰতিদিনে ৭৫,000 পৰা ৮০,000 চাহপাত মানে বছৰত আপুনি এটা লক্ষ্য কৰিব যে প্ৰায় 15 লাখৰ পৰা 18 লাখ কেজি আচলতে চাহপাত ইয়াৰ পৰা ৰপ্তানি কৰা হয়। আচলতে আমি এটা কথা লক্ষ্য কৰিব যে গোলাঘাট জিলা আচলতে অৰ্থনৈতিক শক্তিশালী ভিত্তিত টেঙানী আচলতে চাহ উদ্যোগে কিন্তু আচলতে ভূমিকা গ্ৰহণ কৰি আছে। আচলতে আমি আহ্বান জনাইছোঁ ছাত্ৰ সন্থাই কৃষকসকলে আচলতে যাতে আচলতে মূৰে কপালে হাত দিব লগা অৱস্থা নহয়, পানীত হাঁহ নচৰা অৱস্থা হ'ব নালাগে, তেওঁলোকে এটা উচিত মূল্য পাওক, যি মূল্য তেওঁলোকৰ জীৱিকা আচলতে চাহ কৃষি কৰ্ম আচলতে আগুৱাই লৈ যাব পাৰে। নিশ্চিতভাৱে তেওঁলোকে এটা কথা দাবী কৰিছে যে এইসকল ক্ষুদ্ৰ চাহ খেতিয়কক সকাহ দি চৰকাৰে ন্যূনতম এটা মূল্য নিৰ্ধাৰণ কৰিব লাগে, যাতে তেওঁলোকে উচিত দাম পায়, উচিত খৰচ তেওঁলোকে পাবলৈ সক্ষম হয়। নহ'লে এই ক্ষুদ্ৰ চাহ উদ্যোগটো ধ্বংসৰ মুখলৈ গতি কৰিব, আৰু এই ক্ষুদ্ৰ চাহ খেতিয়কসকলক কিন্তু পানীত হাঁহ নচৰা অৱস্থা হ'ব, আৰু এই ক্ষুদ্ৰ চাহ খেতি যি চাহ খেতিয়ে সমগ্ৰ অসমৰ অৰ্থনীতিত এক ৰাজহাঁহ স্বৰূপ হৈ পৰিছে, এই চাহ খেতি কিন্তু ধ্বংসৰ মুখলৈ ঠেলি দিয়া হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।